হেল্ল' এভৰিৱান, আপোনালোকে ভাবিছে চাগে ন কিহৰ মুৰ্গী ইমান পৰিছে বুলি। আজি আমাৰ পৰক বাহমুত সকাম কৰিব। মিচিং ট্ৰেডিশ্যনেল পৰক বাহমুত সকাম কেনেকৈ কৰে আপোনালোকক আজি দেখুৱাই আছোঁ, চাই থাকক। এয়া কাটিছে, এয়া 7টা মুৰ্গী আছে। আমাৰ ঘৰৰ মানুহৰ 3জনৰ একেলগে কৰিছিলোঁ। এজনত দুটাকৈ পৰাকৈ কৰিব লাগে আৰু এটা বেছিকৈ দিয়া হৈছিলে। দুটা মুৰ্গী এনেধৰণে একেলগে বান্ধি কেনে চব্জি বনাব। এতিয়া আমাৰ বান্দা প্ৰায় হৈ গৈছে। এয়া হৈ গ'ল। বাকী আৰু তেনেকৈও সৰু সৰুকৈ কাটি দিয়া হৈছে। এয়া চাওক, ইমান ধুনীয়াকৈ কাটি থৈছে। এয়া মা মছলাকেইটা আগত দি লৈছে। এতিয়া লগাই দিব আৰু। পিঠাগুড়িৰ লগত বনাব। ইয়াত পিঠাগুড়ি খুন্দি থোৱা হৈছে। 20-30 মিনিট ফ্ৰাই কৰাৰ পিছত পানী ঢালি দিয়ে। পানীটো ঢালি দিয়াৰ পিছত উতল আহিব দিব লাগে পুৰা। তাৰপিছত পিঠাগুড়িখিনি দি দিব। এতিয়া আমাৰ পিঠাটো ঢালি কৰিব। চাওক, এতিয়া জচাখিনি এনেধৰণে উলিয়াই লৈছে। এটাকৈ উলিয়াই আছে। এতিয়া 3জনৰ 3টা উলিয়ালে, আৰু এটা দিছিলে, এইটো ভকতৰ কাৰণে। বাকী সৰু সৰুকৈ কাটি থোৱা মাংসখিনি বাকী চব্জিত
থৈ দিয়ে আৰু জচাক থালি এতিয়া ৰেডি হৈছে এনেকৈ কৰি খাবলৈ দিয়া হয় বাই বাই